কৃষ্ণৰ জন্মাষ্টমী পাতে, অষ্টমী পাতে, সেইটো দিনটো তাতে দি থৈ দিছে। গতিকে এইটো এটা নিয়ম এটা। আৰু এই তিথিত থাকে শোক, তাপ, বেজাৰ ইত্যাদি থাকিব ন, দেহ বুদ্ধিটো থাকোঁ তেতিয়া বছৰ এনেকুৱা। গতিকে সেইকাৰণে মই সেইখিনি কথাকে কৈছোঁ, যাতে বাইদেউ এতিয়া সেই বুদ্ধিটো আমাৰ নাহে। আৰু পঞ্চৱতী দেহা তৃতীয় পাঠটো মোৰ একদম তেওঁ যাবৰ সময়ত বতাহে দাবী কৰিছে আজি, তুমি যাবৰ হৈছে বোলে হয়, মোৰ বায়ু ঘূৰাই দিয়া, মই বায়ু থাকিবলৈ দিছোঁ তোমাক। শ্বাস প্ৰশ্বাস যিটো এইটো ঘূৰাই লৈ যায়, এইটো বায়ু লৈ যায়। বায়ু আমাৰ গাত বায়ু আছে, ঠিক তেনেকৈ সূৰ্য আছে আমাৰ গাত। সূৰ্যৰ তাপটো সূৰ্যই দাবী কৰে, তোমাৰ যাবৰ হৈছে মোক ঘূৰাই দিয়া। সূৰ্যই তাপটো ঘূৰাই লৈ যায়। তাৰ পিছত এটা পানী আছে, মেঘে দাবী কৰে মই থাকিব দিছোঁ ঘূৰাই লৈ। ঠিক তেনেকৈ খিতি মানে মাংস, পৃথিৱী দাবী কৰোঁ মই থাকিব দিছোঁ তুমি ঘূৰাই দিয়া। তাৰপিছত শূন্য স্কাই ইংৰাজীত যিটো, সেইটো আপোনাৰ শূন্য তাত্ব মিল হৈ যায় শূন্যভাৱে। কি থাকিলে এটা বান্ধৱন কৰি এটা বান্ধৱন পাত জ্ঞান গুচাই দিলি বান্ধৱীটোৰ ভিতৰত একোৱেই নাই। ঠিক তেনেধৰণৰ কথা আমাৰ দেশটো সেনেকুৱা। সেইকাৰণে প্ৰতিমা বন্ধই এই কথাকে কৈছিলে, একবাৰ হৰি বল মন ৰচনা, মানৱ দেহা গৌৰৱ কৰিব না, মানৱ দেহা যে মাটি ভাণ্ডৰ ভাঙিলে হৈ খণ্ড খণ্ড, ভাঙিলে দেহা জোৰা লাগি না। সেই তেওঁ প্ৰতিমা বন্ধ সেইটোকে আছে। 4টান বজাত তেওঁ ডিভিশ্যন এটা গীত গায়, কেতিয়াবা কৈছে আমাৰ হৃদয়ত ডিভিশ্যন কিয় এইটো ডিভিশ্যন গায় কৈছে, সেইকাৰণে একবাৰ হৰি বল মন বাৰে বাৰে বেলা দিবলৈ হইবে অন্যকৈ, বেলা দিবলৈ হইবে ৰাত্ৰি সংগেৰে নাই মোৰ সংগেৰ সাথী, এই ভৱনতি কেমনে হ'ব কেনেকৈ পাৰ হ'ব, এনে কথা কৈ গৈছে। টাকা পইচা ভিত্তিৰ বাৰী জীৱন গ'লে চব ৰবিবাৰ বুলি সংগেৰ সাথী দেউতাৰ কাৰণ টকা পইচা যি আছিল চব পাৰিছিল। তেওঁ জানিছিল পাছাবুজি জানিছিল আইজনী পাছাবুজি কেনেকৈ কি বনাব লাগে, নামঘৰ বনাব লাগে, নামঘৰত পঢ়িব লাগে, নামঘৰত খাব লাগে, এখন সমাজ পাতি ঘৰত থাকিব লাগে। মই এটা ৰাতি থাকিয়ে গৈছোঁ, এটা মোৰ মনত আছে। তাৰপিছত আই বহু হাঁহি তামচা কৰি মোক হাত দিছিল, তামচা কৰি মোক সেৱা কৰিছিলে। এনেকৈ এখন ঘৰটো মই এখন আছিলোঁ, মই বহুত দিন আগত আছিলোঁ। সেই কথাখিনি আমাৰ মইনাৰ মনত আছে কথাখিনি। গতিকে এই যদি আই এটা সামাজিক আহিছে দেখছোঁ, কেনে সুন্দৰ আমি হাতযোৰ কৰি সেৱা কৰি, কেনে সুন্দৰ পাছে গামোচা গলত লৈ তেওঁ বছৰে এটা আদৰ্শ চিনেৰে এই বছৰে সৰ্বসংসাৰ পাৰ হৈছিল। গতিকে সেইকাৰণে এখেতক আমি পাহৰিব নোৱাৰোঁ। মইতো নোৱাৰোৱেই, কাৰণ মোক চাহ ভাত দিয়া মানুহ মই কেনেকৈ পাহৰিম। মাতাৰ লগে লগে মই কৈছোঁ নাই ঠিক আছে মই যাম, চিন্তা কৰিব লাগে, মই ঘৰত নাছিলোঁ। গতিকে সেইকাৰণে আজি তেখেতক স্মৰণ কৰাৰ দিনত আৰু মোৰো বৰ ভাল লাগিছে কথাপাতি। তেওঁৰ টিহুত থকা বহিৰে গৈছে, বাচ্চাৰা তেওঁলোকৰ মহঘাট আছে, পাছে গোটেই সকলো আছে। আৰু চোতালখন নধৰা হ'লে এই ঘটনা যদি নহ'লে এই বছৰে আমাৰ অসমৰ 48 বছৰৰ ল'ৰা এটা মাৰা গৈছে, গতিকে সেইটোৰ শোক তাক গোটেই মানে নজৰা হৈ গ'লহেঁতেন পাছে বুজি। মই জানো সঞ্চয় কৰি যাবলৈ গুচি গ'ল, তেওঁলোক থাকিলহেঁতেন, কিন্তু এইটো এটা তেওঁলোকৰ অংশ পালন কৰিব লাগিব। গতিকে সেইকাৰণে আজি তেওঁক কথা এই পঞ্চৱতী দেহাটো সেইকাৰণে কৈছোঁ, তেওঁৰ কাৰণে নাম কীৰ্তন, তেওঁৰ কাৰণে যিখিনি খৰচ কৰিছে। আৰু আপোনালোকক অকল মায়েৰে দিব নোৱাৰিলোঁ, মায়েৰে ধৰা 10 মাহ 10 দিন কেনেকৈ পেটত লৈছিল, গৰ্ভৱতী মানুহে জানে, পুৰুষ মানুহে নাজানে কিমান কষ্ট কিমান দুখ কৰিছিলে। তাৰপিছত মায়েৰে আপোনালোকৰ কাৰণে তেওঁ জোতাগিলা পালিচ কৰি উচি হৈছিল, কাপোৰ ধুই হৈছিল। আজি যেনেকৈ বছৰ আজি ইলেক্ট্ৰিক দিনত যেনেকৈ আজি ধৰক আমি গেছত ভাত ৰান্ধে, যেতিয়া ঢেঁকীত চাউল কৰিছিলে সেই সময়ত পাইছে গেছ নাছিল, সেই সময়ত ফেন নাছিল, বেছি আপোনাৰ ধুই দিছিলে। আৰু সেই মাতৃ ধাৰকে খুজিব নোৱাৰে মাজে মাজে। সেইকাৰণে আৰু মায়েৰে কিমান গাখীৰ খুৱাইছিল, এইটোতো 60 টকাৰ গাখীৰ নহয় পাইছে বুজি। মাকৰ বুকুত উমুৰ গাখীৰ, এই গাখীৰৰ লিটাৰ কিমান লিটাৰ গাখীৰ আছে, এইটো ধাৰ খুজিব নোৱাৰে। কোনো বস্তু নাই, পুৰুষ মহিলাই ধাৰ খুজিব নোৱাৰে মাকৰ। গতিকে সেইকাৰণে সেইখিনি যদি ধাৰ খুজিব লাগে পাছে বুজি, ঠিক তেনেকৈ তেওঁ পাছে বুজি কৈছে কৌটি কল্প কৰি যদি উপকাৰ কৰি সুজন নাযায় তাহাঁত। সেইকাৰণে মাতৃক প্ৰথম স্থান দিছে। গীতাত লিখছে তুমেব মাতা, মাতা মানে তুমিই মাতা, তুমেব সবিতা।